এটা বক্স আহিছে পাৰ্সেল মোলে সো বক্সটো খুলি মাজি চাওক সকলোৰে ভিতৰত কি ওলাব পাথলে আছে নে পাথৰ ওলাব না কি ওলাব চাওক ভিডিওটো চাই থাকক ভিডিওটো আনবক্সিং কৰি আছো মই টানো সব কি ওলাব ইয়াৰ পৰা এইটো কি ওলাইছে এইটো মাছল ব্লেজৰ আইসোটনিক এইটো ইনষ্টেন্ট এনাৰ্জি ফৰ্মুলা হয় ইনষ্টেন্ট এনাৰ্জি ড্ৰিংক হয় এইটো মই আনিছোঁ মই অৰ্ডাৰ দিছিলোঁ আৰু এটা অৰ্ডাৰ দিছিলোঁ মই এইটো মাছল ব্লেজৰ ৱে প্ৰটিন কি আছে এইটো বস্তু ফুটাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব মইতো বহুত ভাল পাওঁ ফুটাই হ'ব আমি এতিয়া সাইড কৰি লম বক্সটো সো এটো আপোনাৰ 1 কেজি হয় এটো ওয়াটাৰমেলন ফ্লেভাৰৰ হয় ইয়াত আপোনাৰ কেলৰি আছে 127 গ্ৰাম 754 mg ইলেক্ট্ৰোলাইট 250 mg BCAA 250 mg গ্লুটামিন দুটা বস্তু আছে ইয়াত এটো আৰু ইয়াৰ প্ৰাইসটো হৈছে আপোনাৰ 649 1 কেজি প্ৰি ৱৰ্কআউট ল'ব লাগে প্ৰি ৱৰ্কআউট ওয়ান স্কুপ ল'ব লাগে আৰু এইটো হ'ল আপোনাৰ ৱে প্ৰটিন এইটো আল্ট্ৰা প্ৰিমিয়াম ৱে ব্লেন্ড হয় 21 স্কুপত ইয়াৰ 25 গ্ৰাম অফ প্ৰটিন 5.5 গ্ৰাম অফ BCAA 11.7 গ্ৰাম EAS আৰু 4.3 গ্ৰাম গ্লুটামিন এচিড আছে এইটো হয় আপোনাৰ চকলেট ফ্লেভাৰ আৰু নহয় এইটো ৰিচ মিল্ক চকলেট ফ্লেভাৰ 1 কেজি ইয়াৰ প্ৰাইস হ'ল আপোনাৰ 2949 এমআৰপি এটা নিউট্ৰিশন ফ্যাক্টস খিনি সো এয়া তাৰ মই অলপ দিনৰ পৰা মই ৱৰ্কআউট কৰি আছো সো ৱৰ্কআউট ভিডিও বিলাকো আপোনালোকে অলপ দিনৰ পিছত পাব এটা এখিনি খাই চাও খাই পেলাই খাই পিছত আপোনাৰ লোকক জনাম কেনেকুৱা খিনি বস্তু সো হেয়া ভিডিওটো জি আনবক্সিং কৰিলে গিটা আনি সো ভিডিওটো ভাল পালে লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে থ্যাংক ইউ আজিলৈ আহিছো